আসলে মূলত কথাটো হ'ল যে যোৱা প্ৰায় ২৯টা বছৰ ৩টা দশক হ'ল যে বিজেপি তাৰ ক্ষমতাত নাই। যদিও কেন্দ্ৰত বিজেপিত আছে, পাৰ্লামেণ্টাৰী ইলেকশ্যন বিজেপি যথেষ্টখিনি ভাল হয় দিল্লীত, কিন্তু এছেম্বলি ইলেকশ্যনত আমি যে দেখিছোঁ যোৱা 10 বছৰে এটা দশক কমচে কম আপৰ হাতত আছে। তাৰ আগত 3টা টাৰ্মছ কনজিকিউটিভলি কংগ্ৰেছৰ হাতত আছিল। কিন্তু এইবাৰৰ ৰিজাল্টটোৱে আপৰ যিখিনি কথা আপৰ কথাখিনিৰ মাজতো কোনো তেনেকুৱা ধৰণৰ কোনো নতুনত্ব নাই। সেই স্কুলৰ কথাখিনি আহিছে, সেই হস্পিটেলৰ মহল্লা ক্লিনিকৰ কথাখিনি আহিছে, যিখিনি নতুন খুব বেছি তাত পাব লগা একো নাছিল। ইলেক্ট্ৰিচিটি বিল মুক্ত যিটো পানী দিয়াৰ কথা, তাৰপিছত আমাৰ মহিলাবিলাকৰ যাতায়াতৰ ক্ষেত্ৰত যিটো ব্যৱস্থা, এইখিনি কথা যোৱা 10 বছৰৰ পৰা তেখেতসকলে এইখিনি কথাই আওৰাই আছে। তো ইয়াত হয়তো মোৰ ধাৰণা যে মানে ভোটাৰখিনি ইয়াত কোনো ধৰণৰ নতুন ধৰণৰ পোৱা নাই। আৰু গোটেই ইলেকশ্যনত আমি দেখিছোঁ যে বিজেপিয়ে বহুত ফ্ৰী বস্তু দিয়াৰ ফ্ৰী যিটো টেণ্ডেঞ্চি, তাত এটা মুক্তভাৱে ৰাইজক কি সুবিধা দিব পাৰে, পাৰ্চনেল বেনিফিচিয়াৰী কেনেকৈ সৃষ্টি কৰিব পাৰে, দুটাৰ মাজত অৰিয়াউৰি আছিল। তো এই অৰিয়াউৰিৰ মাজতে আমি দেখিছোঁ যে যথেষ্টখিনি বিজেপিৰ প্ৰতি মানুহ আসক্ত হৈছে বা বিজেপিৰ ফেভাৰত ভোট দিছে। কিন্তু এইটোৰ মূল কাৰণ বুলি মই ক'ব খুজিম যে কংগ্ৰেছৰ যিখিনি আজি 70 চিট দিয়াৰ পিছতো কংগ্ৰেছৰ এটা চিটো এতিয়া ট্ৰেণ্ডত নাই, জিৰ' মাৰি আছে। আৰু কংগ্ৰেছৰ 7% ভোট, এৰাউণ্ড যিটো 7% ভোট অলৰেডি তেখেতসকলে কংগ্ৰেছে পাইছে। এই 7% ভোট আৰু আমি বিজেপি আৰু কংগ্ৰেছৰ মাজত ভোট ডিফাৰেঞ্চ দেখা পালে আমি 6% ভোটৰ ডিফাৰেঞ্চ দেখা পাই আছোঁ। কংগ্ৰেছ 7% ভোট লৈ গ'ল। দ্বিতীয়তে আমি দেখিছোঁ যে মুছলিম ভোটৰো আমি 8 to 10% মুছলিম ভোট কিন্তু এইবাৰ বিজেপিৰ পক্ষত যোৱা বুলি অনুভৱ কৰি আছে। আৰু এই গোটেইখিনিৰ কাৰণে মই দেখিছোঁ যে বিজেপি যিখিনি নতুনত্ব দিব বিচাৰিছে, যিখিনি কথা বিজেপিয়ে এজেণ্ডাত দিছিল, হয়তো তাৰ ৰাইজে এই বস্তুটো কৈছে, তাত মানে কোনো ধৰণৰ নতুন ব্ৰিজ হৈ থকা নাই, কোনো ধৰণৰ কৰ্মসংস্থান সৃষ্টি কৰি হৈ থকা নাই। তাৰ কৰ্মসংস্থানবিলাক বেলেগ বেলেগ ষ্টেটত যাব লগা হৈছে। তাৰ কোনো ধৰণৰ নিউ স্কিম বা নতুন ধৰণৰ নতুনত্ব একো নথকাৰ কাৰণে হয়তো ৰাইজ এইবাৰ বিজেপিৰ পক্ষত গৈছে, যে বিজেপি চেণ্টাৰত আছে, ডাবল ইঞ্জিন চৰকাৰ আছে, তেখেতৰ পক্ষত গৈছে। মই থুলমূলকৈ ক'ব, যদিও আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা আপক দিছিলোঁ এটা ডেমক্ৰেটিক পাৰ্টিক, আৰু কংগ্ৰেছৰ অত্যন্ত বেয়া অৱস্থা দেখি আমি আপক এই বস্তুৰ সমৰ্থন দিছিলোঁ। কিন্তু কংগ্ৰেছে যদি এলায়েন্সত থাকিলেহেঁতেন, আজি কিন্তু তেখেতসকলৰ সেই এলায়েন্সৰ চৰকাৰটো হ'লহেঁতেন। কিন্তু সেইটোৰ অভাৱত আমি দেখিছোঁ যে মাজৰ পৰা ছেকুলাৰ ভোটটো ডিভিজন হৈ বিজেপিৰ এটা বিজয়ৰ পথ প্ৰশস্ত হৈছে। এতিয়ালৈকে যিটো ট্ৰেণ্ড আমি দেখিছোঁ যে 46 আমাৰ বিজেপিয়ে লিড কৰি আছে আৰু 24 আপে লিড কৰি আছে, কংগ্ৰেছ 0। এই লেটেষ্ট এতিয়ালৈকে এইখিনি কিন্তু বিজেপিৰ পথ প্ৰশস্ত হ'ল আৰু বিজেপি চৰকাৰত আহিব বুলি এটা স্পষ্ট হৈছে। মোৰ বোধেৰে মানে আমাৰ টিম ইণ্ডিয়াৰ যিটো কনচেপ্ট ক্ৰিয়েট কৰা হৈছিল, আৰু ষ্টেট ৱাইজ চেণ্ট্ৰেলি যেতিয়া ইলেকশ্যন হ'ব, পাৰ্লামেণ্ট ইলেকশ্যন যেতিয়া হ'ব, তেতিয়া টিম ইণ্ডিয়াই কাম কৰিব। আৰু এছেম্বলি ছেগমেণ্টছত বেলেগ বেলেগকৈ খেলাৰ যিটো প্ৰৱণতা, আমি সেইটো মহাৰাষ্ট্ৰতো দেখা পালোঁ, ইয়াতো দেখা পালোঁ, ঝাৰখণ্ডতো দেখা পাইছোঁ, বিভিন্ন হাৰিয়ানাতো আমি দেখা পাইছোঁ যে ছেকুলাৰ ভোটটো ডিভিজন হোৱাৰ কাৰণে, ছেকুলাৰ ভোটটো ভাগ ভাগ হৈ যোৱাৰ কাৰণে আজি যিটো ছেফ্ৰন গ্ৰুপ বা আমাৰ যিটো বিজেপিৰ, তেখেতসকলৰ বিজয়টো